নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু বৰ্তমান যেহেতু উজনি অসমৰ যি পৰিস্থিতি সেয়া সকলোৱে জানেই এতিয়াও বৰ্তমান পৰিস্থিতি তাত এক ভয়ানক পৰিস্থিতি হৈ আছে আৰু মই ভিডিঅ'টো আগবঢ়োৱাৰ ইচ্ছা নাছিল যিহেতু বিশেষ এটা কাৰণত আগবঢ়ালোঁ যিহেতু সেইখিনি শিৱসাগৰ নাজিৰা চৰাইদেউ সোণাৰী মানে সমগ্ৰ অঞ্চলটো এইফালে তিয়ক শিৱসাগৰ এই অঞ্চলৰ মানুহখিনি যি এটা দুৰ্দশা হৈছে সঁচাকৈ বহুত বেছি দুখ লগাজনক ঘটনা। আমি মাজুলীৰ মানুহ যদিও মাজুলীত এনেকুৱা বানপানী হৈছে তথাপিতো মাজুলীৰ মানুহৰ মানে আমি এনেকুৱা বানপানী দেখা নাই যি বানপানীয়ে সৰ্বস্ব শেষ কৰি নিছে সকলো মানুহক এফালৰ পৰা ধ্বংস কৰি নিছে। এনেকুৱা ধ্বংসলীলা হোৱা হয়তো পৰিৱেশ আমি দেখা নাই এতিয়ালৈকে মনত পৰা নাই। যি কি নহওক আমিও পানীৰ মাজত ডাঙৰ দীঘল হোৱা আৰু আমি অলপ কথা জানো যে পানী হ'লে ধৰি লওক কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হয় বা সেইখিনি কথা আমি জানো, কিন্তু বৰ্তমান শিৱসাগৰ যি অৱৰ্ণনীয় পৰিৱেশ সঁচাকৈ বহুত বেছি দুখ লগা। আৰু এয়া হৈছে মাজুলীৰ এদল যুৱকৰ প্ৰচেষ্টাত মানে বান সাহাৰ্য দিবলৈ যোৱা আমাৰ যি মাজুলীৰ পৰা যোৱা দলটো এই মাজুলীৰ পৰা যোৱা দলটোৰ মই দেখাই দিছোঁ অলপ দৃশ্য। আজি যিহেতু দেওবাৰ গতিকে দেওবাৰ দিনটোত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানে বান সাহাৰ্য দিবৰ বাবে আহিছে আৰু দেখিলে হয়তো আপুনি ভাবিব নেদেখিলে ভাবিব নোৱাৰিব মানে ইমানেই ইয়াত জনসমাগমৰ সৃষ্টি হৈছে। সকলোৱে কেৱল এটাই উদ্দেশ্য যে যিসকল বানৰ কবলত পৰি আছে তেওঁলোকক কিবা এটা দিয়াৰ হেঁপাহেৰে তেওঁলোক বিভিন্ন অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে। বৰ্তমান সময়ত এই অঞ্চলবিলাকত এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈ গৈছে যে প্ৰায় মানুহৰ কোনো ধৰণৰ অন্ন বন্ন বস্ত্ৰ বাসস্থান সকলো শেষ হৈ গৈছে। মুঠতে ইয়াত কিবা আছে বুলি ক'বলৈ ঠাই বিশেষকৈ কিবা আছে বুলি ক'বলৈ মুঠতে একো নাই, সকলো শূন্য হৈ গৈছে। ইয়াৰ যিখিনি মানুহ আছে সেই মানুহখিনিয়ে পুনৰ মানে নিজৰ জীৱনটো পুনৰ আৰম্ভ কৰিব লাগিব। মানে এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈ গ'ল। কাৰোবাৰ ঘৰত হয়তো একো নাই, কাৰোবাৰ ঘৰত মানুহ গৰু ছাগলী পশু পক্ষী সকলো হয়তো শেষ হৈ গৈছে। হয়তো সেয়া সম্পূৰ্ণ যেতিয়া সুস্থিৰ এক পৰিৱেশলৈ আহিব তেতিয়াহে ইয়াত বুজা যাব ইয়াৰ পৰিৱেশটো কি হৈ গ'ল, কোন হেৰালে, কাৰ কিমান সম্পত্তি ধ্বংস হৈ গ'ল, নষ্ট হৈ গ'ল। আৰু সেইখিনি কথা হয়তো বুজাই কোৱা টান, যিহেতু সেই সময়ত যেতিয়া পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিব তেতিয়াহে বুজি পোৱা যাব ইয়াৰ পৰিস্থিতি। যি কি নহওক সমগ্ৰ অসমবাসী ৰাইজে হিয়াও জাৰি এই অঞ্চলসমূহত সহায় কৰিবলৈ আহিছে। সকলোৰে সহায় সহযোগিতা সঁচাকৈ কাম্য এই সময়ত। এই মানুহখিনি এনেকুৱা এটা পৰিৱেশত তেওঁলোক আছে যে তেওঁলোক ইমান ৰ'দতো আহি পেলাই এনেকৈ ওলাই আহিবলগীয়া হৈছে পৰিস্থিতি সাপেক্ষে। কিমান দুৰ্ভাগ্যজনক, তেওঁলোকৰ সকলো শেষ হৈ গ'ল। তেওঁলোকৰ হয়তো কাৰোবাৰ পিতৃ মাতৃ হেৰাই গৈছে, কাৰোবাৰ ভনী হেৰাই গৈছে, কোনেও নাজানে কাৰ কি হেৰাই গৈছে। সেইবোৰ যেতিয়া পৰিৱেশ সুস্থিৰ হ'ব তেতিয়াহে গম পোৱা যাব। হয়তো সকলো শেষ হৈ গৈছে, সকলো বানপানী এই বলীয়া বানে সকলো শেষ কৰি লৈ গ'ল। সঁচাকৈ দুৰ্ভাগ্যজনক। যি কি নহওক ইমান এটা ভগৱানে তেওঁলোকক মংগল কৰক। মই পুনৰ কৈছোঁ যে এই মানুহখিনি সকলো শেষ হৈ গৈছে। য'ত যি আছিলে অন্ন বস্ত্ৰ বাসস্থান সকলো মুঠতে এফালৰ পৰা সকলো শেষ হৈ গৈছে। শেষত মুঠতে এটা কথাই কওঁ যে কাৰ কেতিয়া কি পৰিস্থিতিৰ সৃষ্টি হয় সেইটো কোনেও নাজানে। এওঁলোকেও ভবা নাছিলে যে এনেকুৱা এটা পৰিস্থিতিৰ মাজত তেওঁলোক সোমাই যাব বা এনেকুৱা এটা পৰিস্থিতিত তেওঁলোক পৰিব, ইমান জটিল এটা পৰিস্থিতিত পৰিব তেওঁলোকেও ভবা নাছিলে। এনেকুৱা কাৰো নহওক, কেতিয়াও কাৰো লগতে নহওক, অসমবাসী ৰাইজৰ কাৰো লগতে নহওক তাৰে কামনা কৰিছে। কিন্তু এটা কথাই কওঁ যে এওঁলোকৰ যিসকলৰ ঘৰ সম্পূৰ্ণ শেষ হৈ গৈছে সেইসকলক চৰকাৰে অলপ হ'লেও সহায় কৰক, তেওঁলোকৰ থাকিবৰ কাৰণে অলপ ব্যৱস্থা কৰি দিয়ক।